নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম মাৰ্ক জুকাৰবাৰ্গৰ জীৱন ধাৰণা আৰু উপাৰ্জনৰ সম্পৰ্কে। মাৰ্ক জুকাৰবাৰ্গ এটা সপোনৰ পৰা বিলিয়ন ডলাৰলৈ যাত্ৰা। আজিৰ যুগৰ ডিজিটেল দুনিয়াত মাৰ্ক জুকাৰবাৰ্গৰ নামটো শুনা নাই এনে মানুহ বহুত কম। ফেচবুকৰ সহ প্ৰতিষ্ঠাপক, যি নিজৰ আইডিয়াক এক বিশ্বজনীন যোগাযোগ প্লেটফৰ্মলৈ ৰূপান্তৰিত কৰিলে। এই ভিডিঅ'ত আমি জানিম কেনেদৰে এক সাধাৰণ ছাত্ৰৰ পৰা তেওঁ বিশ্বৰ অন্যতম ধনী মানুহ হিচাপে পৰিণত হ'ল। মাৰ্ক জুকাৰবাৰ্গৰ জন্ম 1984 চনৰ 14 মে তাৰিখে আমেৰিকাৰ নিউয়ৰ্কত হৈছিল। তেওঁ এক সৰল পৰিয়ালত জন্মগ্ৰহণ কৰে। কণমানি অৱস্থাৰ পৰাই তেওঁ কম্পিউটাৰৰ প্ৰতি গুৰুত্ব আৰু উৎসাহ দেখুৱাইছিল। স্কুলত থাকোঁতেই তেওঁ জাকনেট নামৰ এটা মেছেজিং প্ৰগ্ৰাম বনাইছিল। পিছত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত কম্পিউটাৰ ছায়েন্স পঢ়িবলৈ গৈছিল। 2004 চনত তেওঁ facebook.com নামেৰে এটা প্লেটফৰ্ম আৰম্ভ কৰে। প্ৰথমে এইটো কেৱল কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে আছিল, কিন্তু দ্ৰুতগতিত এইটো জনপ্ৰিয় হৈ পৰে। মাৰ্কে অধ্যয়ন এৰি নিজৰ কোম্পানীলৈ সম্পূৰ্ণ সময় দিয়াৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰে। ফেচবুকৰ সফলতাৰ পিছত তেওঁ হোৱাটছআপ, ইনষ্টাগ্ৰাম আৰু অ'ক্লাছ VR কিনি নিজৰ সাম্ৰাজ্য প্ৰসাৰ কৰে। মাৰ্কে প্ৰধানকৈ বিজ্ঞাপনৰ জৰিয়তে কোটি কোটি ডলাৰ উপাৰ্জন কৰে। মিটা প্লেটফৰ্ম INC কোম্পানীৰ জৰিয়তে তেওঁ আজিৰ দিনটোত বিলিয়ন ডলাৰ কমাইছে। মাৰ্ক জুকাৰবাৰ্গে সাধাৰণ জীৱন ধাৰণা পচন্দ কৰে। তেওঁ সহজ কাপোৰ পিন্ধে, সাধাৰণ ৰঙৰ টি-চাৰ্ট। তেওঁ নিজৰ পৰিয়ালক সময় দিয়ে আৰু চেৰিটি কামত যথেষ্ট ধন দান কৰে। তেওঁ আৰু তেওঁৰ পত্নী প্ৰিচিল্লা চান জুকাৰবাৰ্গ ইনিচিয়েটিভ স্থাপন কৰি শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত মহৎ কাম কৰি আছে। যদি মনত একাগ্ৰতা থাকে তেন্তে সপোন বাস্তৱ কৰি তোলা সম্ভৱ। অক্লান্ত পৰিশ্ৰম আৰু নতুন চিন্তাৰ জৰিয়তে যিকোনো মানুহে নিজকে সফল কৰি তুলিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰক, তলত কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।